আজি 4 তাৰিখৰ দিনাখনে আৰু এখন বৰ্তমান নটিফিকেশ্যন আহি পৰিছে কিছু সময়ৰ আগতে নটিছখন আহিছে মানে 5 মিনিটমান হৈছে নটিছখন অহা SLPRB ৱেবছাইটত আজি যেহেতু 4 তাৰিখ বহুকেইটা বিভাগৰ এডমিট কাৰ্ডৰ বাবে নটিফিকেশ্যন আহি পৰিছে SLPRB ৱেবছাইটত বহুত বেছি ভাল খবৰ এইখন চাই লওক নটিছখন আহিছে SLPRB ৱেবছাইটত 4/3/2025 আজি কিছু সময়ৰ আগতে আৰু কোনকেইটা পোষ্টৰ এডমিট কাৰ্ডক লৈ নটিফিকেশ্যন আহিছে আপোনালোকে মন কৰক ইয়াত সকলোখিনি লিখা হৈ আছে মই পোনপ্ৰথমতে কৈ লৈছোঁ ডেট PST ৰিপৰ্টিং টাইম সকলোখিনি লিখা হৈছে PST 17/3/2025 17 মাৰ্চত PST কথাত উল্লেখ কৰা হৈ আছে 7টা বজাত ৰাতিপুৱা পুৱাৰ ভাগত আৰু SI UB আসাম পুলিচ SI কমিউনিকেশ্যন APRO ফৰ ফিমেলখিনিৰ আৰু 18/3/18 মাৰ্চত হ'ব পুৱাৰ ভাগত ৰাতিপুৱা 7 বজাত তেওঁলোকৰ ৰিপৰ্টিং টাইম দিয়া হৈছে SI AB আসাম কমাণ্ডো বেটেলিয়ন ফিমেল কেণ্ডিডেটখিনি আৰু 19 আৰু 20 মাৰ্চত হ'ব পুৱাৰ ভাগত 7টা বজাত ৰিপৰ্টিং টাইম দিয়া হৈছে SI UB আসাম পুলিচ আৰু SI কমিউনিকেশ্যন APRO মেল কেণ্ডিডেটখিনি আৰু 21 মাৰ্চ একে শেষত ৰাতিপুৱা পুৱাৰ ভাগতে 7 বজাত তেওঁলোকৰ ৰিপৰ্টিং টাইম দিছে 21 মাৰ্চত SI AB কমাণ্ডো বেটেলিয়ন মেল কেণ্ডিডেট গতিকে SI যিমানখিনি ফিজিকেল টেষ্ট হ'বলগীয়া আছিল তেওঁলোকৰ PST আৰু তেওঁলোকৰ ডেট ইতিমধ্যে অফিচিয়েলভাৱে এনাউন্সমেণ্ট কৰি দিছে বহুতেই বেছি ভাল খবৰ ইয়াত গোটেইখিনি উল্লেখ কৰা হৈছে 144টা পোষ্ট আছিল 51টা পোষ্ট আছিল SI আসাম পুলিচ ABSI UBS আৰু তেওঁলোকৰ ফিজিকেল টেষ্টটো হ'ব 4th আসাম পুলিচ বেটেলিয়ন কাহিলীপাৰা গুৱাহাটীত আসাম পুলিচৰ তেওঁলোকৰ ফিজিকেল টেষ্টটো হ'ব 4th আসাম পুলিচ কাহিলীপাৰা গুৱাহাটীত হ'ব SI ফিজিকেল টেষ্টটো হ'ব নটিফিকেশ্যনখনত লিখা হৈছে PST PET আৰু তেওঁলোকৰ এডমিট কাৰ্ড আহিব 9 মাৰ্চত 11টা বজাত পুৱাৰ ভাগত তেওঁলোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব পুৱাৰ ভাগত 9 তাৰিখে 9 মাৰ্চত গতিকে বহুত বেছি ভাল খবৰ SI ফিজিকেল টেষ্টৰ ডেট ৰিপৰ্টিং টাইম মেল ফিমেল ক'ত হ'ব সকলোখিনি অফিচিয়েল এনাউন্সমেণ্ট কৰি দিলে কিছু সময়ৰ আগতে 4th আসাম পুলিচ কমাণ্ডো বেটেলিয়ন কাহিলীপাৰাত তেওঁলোকৰ ফিজিকেল টেষ্টটো হ'ব আসাম পুলিচ SI কেণ্ডিডেটখিনি গতিকে বহুত বেছি ভাল খবৰ ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰক আৰু খুব এই নটিছখন আহিছে অকণমান আগতে আহিছে গতিকে ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰক